ডক্টৰ লীলা গগৈ কোন হয়? আপোনাৰ মনতো এনেকুৱা এটা ভাৱ আহিব পাৰে যে লীলা গগৈ কোন নহয়, তেওঁৰ নামত ফ্লাইঅভাৰ বনিছে। আচলতে মোৰ মনতো এনেকুৱা ভাৱ আছিল। আচলতে ডক্টৰ লীলা গগৈ তেওঁ এজন অসমৰ লেখক হয়। লীলা গগৈ এজন বিশিষ্ট সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ, শিক্ষাবিদ আছিল। তেওঁ অসমৰ সাহিত্য সভাৰ সম্পাদক, উপসভাপতি, কাৰ্যনিৰ্বাহকৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, ভাৰতীয় পাঠ্যপুথিৰ প্ৰণয়ন আৰু কাৰ্যকৰী সমিতিৰ সদস্য, সৰ্বভাৰতীয় পৰিভাষা পৰিণয়ন সমিতিৰ সদস্য আৰু অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক আছিল। তেওঁ কোনো ধৰণৰ পলিটিচিয়ান নাছিল। তেওঁ সমাজ কল্যাণৰ কাৰণে বহুত কামখিনি আগভাগ লৈছিল আৰু তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তেওঁ অসমীয়া বিভাগৰ অধ্যক্ষ আছিল এটা সময়ত। আৰু তেওঁ বহুতো সমাজ কল্যাণৰ আগভাগ লৈ মানুহৰ প্ৰতি ভাল কিছুমান কাম কৰাৰ কাৰণে তেওঁক মানুহে বহুত ভাল পাইছিল, মৰম কৰিছিল তাৰ প্ৰতি। সেই শ্ৰদ্ধাৰ ভাৱনাৰে তেওঁক ট্ৰিবিউট দিবৰ কাৰণে কনভায়াৰৰ যি ফ্লাইঅভাৰ আছে, তেওঁ ফ্লাইঅভাৰত তেওঁৰ নাম দিয়া হৈছে। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ ফ'ল' কৰিব লাগে, জানে আপোনালোকে। বাই বাই।